ঘৰৰ মুধচত উঠি আছিলে তেখেতসকল। তাৰপিছত উঠি যোৱা দেখি নাও এখন আহিলে। তাৰপৰা মোৰ মানুহজনে গৈ পেলাই নাওখনত জঁপিয়াই উঠি 7জন ব্যক্তিক ৰক্ষা কৰিছে। তাত কেঁচুৱাও আছিলে এবছৰীয়া। প্ৰলয়ংকাৰী বানৰ মাজত দেৱদূত হৈ আহিল এজন মিস্ত্ৰী। আনিছোঁ আনি আমাৰ লগত মোৰ লগত আৰু 4জন ল'ৰা আছিলে কাম কৰা। 4জনক কৈছোঁ যে বাংলাৰ ধৰক তাত ধৰি এনেকৈ পাৰ কৰালোঁ। নাজিবুল আহমেদে ৰক্ষা কৰিলে এটা পৰিয়ালক। কাঠৰ বিট এটা এনেকুৱা বিট এটা থাকে নহয়, বাইদেউ ক'লে ইয়াত ধৰক উঠক। মই পিছলৈ ঠেঁচা ধৰিছোঁ, বিটটো দি পেলাই মানে খালি চাইডত লৈ নিছোঁ, দি পেলাই আকৌ বাঁহৰ ওপৰত দি বহাই পেলাই পাৰ পাইছোঁ। পৰিয়ালটোৱে ঘৰৰ মুধচত উঠি চাই থাকিল বানৰ তাণ্ডৱ। ক'ৰ পৰা আৰম্ভ কৰিব জীৱন, এই ঘৰখনলৈ এবাৰ চকু ফুৰাওকচোন। বানে সকলো শেষ কৰি গ'ল, বিধ্বস্ত কৰি গ'ল। বিচনা, তুলি, আলনা, বাকচ, আলমাৰি পোত গৈছে বোকাত। ঘৰ বুলিবলৈ এতিয়া আৰু একোৱেই নাই ঘৰখনত। কিন্তু এই বানৰ মাজতে নাজিবুল আহমেদ নামৰ মিস্ত্ৰীজনে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এই পৰিয়ালটোক ঘৰৰ মুধচত উঠাই প্ৰাণ বচালে। আমাৰ মিস্ত্ৰীজনে নাজিকুলে ৰক্ষা কৰিলে আৰু তেখেতে সেইদিনাখনৰ পৰা আমাক ভগৱানৰ নিচিনাকৈ আমাক সহায় কৰি আছে। মোৰ নাম উৎপল বৰুৱা, মই এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়। মোৰ স্কুলখন নেপালীখুটিতে আছিলে, ৰোহিতেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয়। আমাৰ ঘৰৰ আমি 10-11জন হয়। এতিয়া তেখেতে মোৰ মিছেছ, বোৱাৰী 2জনী, সৰু ল'ৰাটো মোৰ মা দেউতা। নাজিৰাৰ নেপালীখুটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰুৱা, তেওঁৰ পিতৃ মাতৃ, পত্নী, 2 বোৱাৰী আৰু সৰু পুত্ৰক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিলে মিস্ত্ৰীজনে। নিজৰ জীৱনটো বচাই যেনে তেনে চটলে এনেকৈ বাঁহ লগাই ৰছী দি টানি টানি আমাক উঠাইছিলে। আৰু আমাৰ চটখনতে আমাৰ ঘৰৰ মানুহে উটি যোৱা 7জনকৈ ব্যক্তি প্ৰাণ ৰক্ষা কৰিছিলে ইয়াত হয়। ঘৰৰ মুধচত উঠি আছিলে তেখেতসকল। তাৰপিছত উঠি যোৱা দেখি নাও এখন আহিলে। তাৰপৰা মোৰ মানুহজনে গৈ পেলাই নাওখনত জঁপিয়াই উঠি 7জন ব্যক্তিক ৰক্ষা কৰিছে। তাত কেঁচুৱাও আছিলে এবছৰীয়া। এইজনেই নাজিবুল আহমেদ সৰ্বতোপ্ৰকাৰে পৰিয়ালটোক বিপদৰ পৰা ৰক্ষা কৰিলে। আহোঁতে ইমানখিনি পানী, ঘৰটো শুকান দেখি পেলাই আমি অলপ চমুক চাপাকৈ ওপৰত কাঠ চাঠবোৰ চপাই আছোঁ উঠি যাব বুলি। দেখিছোঁ তাত অলপ পিছতে দেখিলোঁ ইমান পানী ঘৰৰ ভিতৰত। তাৰ বাইদেউ আনি ইয়াৰ পৰা নি তাত উঠালোঁ, এই তলত ঘৰ এটা আছে তাত উঠালোঁ। তাত বস্তুখিনি সামৰিলোঁ, তাৰপিছত দেখিলোঁ তাতো ইমানখিনি পানী। দেখিলোঁ বাইদেউ সুধিলোঁ, বাইদেউ সাঁঠিব পাৰে না নহয়, কৈছে মই নোৱাৰোঁ। আৰু তেওঁলোকৰ সৰু ল'ৰা এজন আছে, তেওঁ সাঁঠিব নাজানে। প্ৰথম সেই ল'ৰাজনক পাৰ কৰালোঁ। য'ত পাৰ কৰাইছোঁ ত'ত মানুহ তল যায়। তাৰপিছত লগতে বাঁহ আনিছোঁ, বাঁহ আনি আমাৰ লগত মোৰ লগত আৰু 4জন ল'ৰা আছিলে কাম কৰা ল'ৰা। 4জনক কৈছোঁ যে বাংলাৰ ধৰক তাত ধৰি এনেকৈ পাৰ কৰালোঁ। সেইকাৰণ বাইদেউ পাৰ কৰিব পৰা নাই, তেওঁ শকত। সেইকাৰণে বাইদেউক কৈছোঁ, বাইদেউ মোক সেইটো উঠক, কোচত উঠক। কোচত উঠা কৰি বাইদেৱে কৈছে যেন তুমি মোক ৰাখিব নোৱাৰিবা, মই বহুত ৱেট আছোঁ, মোক ৰাখিব নোৱাৰিবা। এনেকুৱা কাঠৰ বিট এটা এনেকুৱা বিট এটা থাকে নহয়, বাইদেউ ক'লে ইয়াত ধৰক উঠক। মই পিছলৈ ঠেঁচা ধৰিছোঁ, বিটটো দি পেলাই খালি চাইডত লৈ নিছোঁ, দি পেলাই আকৌ বাঁহৰ ওপৰত দি বহাই পেলাই পাৰ পাইছোঁ। 7জনক বচালে, 7জনক সেনেকৈ বচাইছোঁ। নাজিবুল হকৰ এই সাহসিকতাক ধন্যবাদ জনাইছোঁ আমিও। এনে বহু লোক আছে যিয়ে হয়তো এই ভয়াৱহ বানৰ মাজত অন্য ব্যক্তিৰ কথা চিন্তা কৰি আগবাঢ়ি গৈছে নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি। এনেবোৰ কাহিনী হ'ব লাগে আচলতে মানুহৰ বাবে প্ৰেৰণা। সেয়েহে কোৱা হয় মানুহে মানুহৰ বাবে। ব্যুৰ' ৰিপৰ্ট, টাইম 8।